যিহেতু তেখেতৰ নিজৰ ঘৰখনত অকলে থাকে, পাৰিবাৰিক কণ্ডলৰ কাৰণে মাজতে তেখেতৰ ৱাইফজনো মাকৰ ঘৰত থাকে। তেনেকুৱা অৱস্থাত তাতে কাৰেণ্ট নাই আমাৰ সেইখিনি জেগাত। তো আন্ধাৰৰ সুযোগ লৈ ৰাতি তেওঁ কোৱা মতে 3জন দুৰ্বৃত্তই মুখত ক'লা কাপোৰ বান্ধি আহি তেখেতক মানে মাৰপিট কৰিছে। আৰু এই মাৰপিটটো কৰাৰ কাৰণে তেখেতক গুৰুতৰভাৱে অসুস্থ হৈ আছে বৰ্তমান। আৰু তেখেতক আমি আৰক্ষীৰ হতুৱাই আলোপতি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ আহিছোঁ। এতিয়া আমি কৰজোৰে গাঁওবাসীৰ হৈ মই নিজে অনুৰোধ জনাওঁ যাতে এই দোষীক বিচাৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে। তো আলোপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মই এইটোৱে কৰজোৰে দাবী জনাইছোঁ। আচলতে কিহেৰে আক্ৰমণ কৰা বুলি সন্দেহ হয় আৰু সেইটো গলতে এটা দাগ, স্পষ্ট দাগ দেখা গৈছে। তেখেতক একচুৱেলি প্ৰাণে মাৰাৰ চেষ্টা কৰিছিলে। তো এন্ধাৰৰ সুযোগ লৈ ৰাতি ইমান 12টা বজাত, ইমান ৰাতি, গভীৰ ৰাতি, তো তেখেতক প্ৰাণে মাৰা ভাবুকি মানে প্ৰাণে মাৰাৰ চেষ্টা কৰিছিলে। কিন্তু তেখেতে চিঞৰ বাখৰ কৰাৰ কাৰণে এইটো কৰিব নোৱাৰিলে, কিন্তু সুযোগ লৈছিলে মাৰাৰ কাৰণে। যদি কোনোবা দিন এতিয়া চান্স লৈ নেক্সট টাইম মাৰিব পাৰে তেওঁক, তো সেইটোৱে যাতে নেক্সট টাইম আমাৰ সেইখন গাঁৱত এনেকুৱা ঘটনা যাতে হ'ব নোৱাৰে তেওঁৰ ওপৰত। তো তাৰ কাৰণে মই আলোপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱাশিষ ছাৰ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, তেখেতে যাতে আমাৰ এই কেছটো উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰে। কাৰোবাৰ প্ৰতি সন্দেহ নেকি? নাই সন্দেহ মানে আমি দেখা মতে তেওঁৰ কোনো সেনেকুৱা শত্ৰু নাই। কিন্তু এতিয়া কোনে কৰিছে, কি কাৰণত, কি ভাবি, এতিয়া সেইটো তদন্ত আওতালৈ আহিলে নিশ্চয় আমি দেখিবলৈ পাম দোষীজনক। থানাত অৱগত কৰিছে? থানাত অৱগত কৰিছে? হয়, থানাত আমি অৱগত কৰি থানাৰ আৰক্ষী জোৱানৰ হতুৱাই আমি চিকিৎসালয়ত লৈ আহিলোঁ।